আজি বিপি দলৰ PNB বৈঠক হৈছিলে যেহেতু আপোনালোকে সবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰত যেটো সরকার গঠন কৰিবলৈ গৈ আছে ইয়াৰে অতিথি চেৰিমনি আছে সেইটো বিষয়লৈ আমি এতিয়া সরকার যেটো বনাবলৈ গৈ আছে যেটো সময়ো নাই এই হিসাবত আমি PNB আলোচনা কৰিছে যে প্ৰত্যেকদিনৰ পিছত যেটো সরকারত বহিব আমি কি কাম কৰি যাম এইটো লৈ খুব সিরিয়াসলি ডিসকাশন হৈছে আৰু আমি আসলে বিপিএফ হিসাবে অকলে নির্বাচন খেলেছি সবাই জানে আমি বিপিএফ হিসাবে 28 সিট পাইছে সেইটো সবেও জানে তো এতিয়া আমার কথাটো হল বিপিএফর হয় বিপিএফে 28 সিট পাইছে অকলে সরকার গঠন করব পারে কিন্তু কোনো কনফিউশন হব নালাগে কিন্তু আমার বিপিএফর নেতা কর্মীসকলে যিখিনি PNB বডি বা ডিস্ট্রিক্ট বডি বা সেন্ট্রেলত যিখিনি কর্মীসকল আছে সবে চিন্তা কৰিছে যদি বিপিএফ BTC সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলক যেটো উন্নয়নৰ কথা কৈ আহিছোঁ বা BTC নিৰ্বাচনৰ ইলেকশ্যন প্ৰচাৰৰ সময়ত বহুত কথা ৰাজ্যৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম সেইটো কৰিবলৈ কৈ আছে এইটো যদি হ'ব লাগে ছাকচেছ হ'ব লাগে তেতিয়াহ'লে আমি সঁচাকৈ BPF অকলে পাৰিব না নাই কিন্তু বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে সঁচাকৈ খুব চিন্তাজনক আৰু চিৰিয়াছ আমাৰ মাজত ডিছকাশ্যন হৈছে ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছোঁ বা ডিচিশ্যনত আনিব পাৰিছোঁ যদি বিজেপি এলায়েন্স NDA বা বিজেপিয়ে ইউপিপিএল দলক যদি NDA পৰা পাত দিব পাৰে তেতিয়াহ'লে বিপিএফ দল হিচাপে NDA লগত থকাৰ কোনো আপত্তি নাই আৰু আমাৰ যিখিনি ইলেকশ্যন ইস্তাহাৰত যিখিনি ৰাজ্যৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ NDA থকাৰ পিছত বা আমি NDA থাকিম তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই সেটা কথা ইউপিপিএল থাকিলে BPF নাথাকিব যদি ইউপিপিএলক বাদ দিব পাৰে তেতিয়া BPF বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব আৰু আমাৰ কিছুমান ডিমাণ্ডছ আছে BTC উন্নয়নৰ স্বাৰ্থত সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই NDA থাকাৰ সেইখিনি ডিচিশ্যন আমাৰ মাজত আহি স্পষ্ট কথা বিজেপিয়ে যদি ইউপিপিএলক ইণ্ডিয়াৰ পৰা বাদ দিয়ে তেনেহ'লে BPF কি বিজেপিৰ লগত এলায়েন্স চৰকাৰ কৰিব নেকি BTC-ত সরকারের কথা পিছত প্রথম এলায়েন্সটো ক্লিয়ার হব লাগে ইয়ার পিছতে সরকার প্রথম এলায়েন্সটো ক্লিয়ার আমি কৈছিলো যে ইউপিপিএলক বাদ দিয়ক আমি NDA সোমাই যাম তেতিয়া ক্লিয়ার হৈ গ'ল তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে এইটো অট'মেটিক ইনক্লাইন এইটো ইউপিপিএলক বাদ দিয়ক আমি বিজেপিৰ লগত NDA লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম চৰকাৰ গঠন কৰি এলায়েন্সত আমি থাকিম চৰকাৰটো অকলেও বনাব পাৰে বিজেপিক লৈ পেলাই বনাব পাৰে সেইটো ছেকেণ্ড অপশ্যন প্ৰথমত NDA এলায়েন্স